হেল্ল' স্পেন মই দেৱাশ্ৰী আসাম স্পেন চেণ্ট্ৰেল সকলোকে স্বাগতম জনাইছো। আজি এটা অসম জিঅ'গ্ৰাফি ক্লাছ ল'বলৈ ওলাইছো। এই ক্লাছটোত অসমৰ জিঅ'গ্ৰাফি ৰিলেটেড যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এই গোটেইখিনি আমি কভাৰ কৰিম। তাৰ উপৰি অসমৰ মেপখনৰ জৰিয়তে অসমৰ লোকেশ্যনটো ক'ত, ইয়াৰ ডিষ্ট্ৰিক্টসমূহ কোন কোন নেইবাৰিং ষ্টেটৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এই গোটেইখিনি আমি আলোচনা কৰিম। চ' ভিডিঅ'টো বেছি পলম নকৰি আজি আমি মেইন টপিকটোলৈ আগবাঢ়ো। আৰু মাটিকালি হিচাপত অসমৰ মুঠ মাটিকালি হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ এজ পাৰ 1971 চেঞ্চাছ মতেৰে। আৰু ইণ্ডিয়াৰ জিঅ'গ্ৰাফিকেল এৰিয়াৰ ভিতৰত 2.39% এৰিয়া আমাৰ অসমে কভাৰ কৰিছে। 2.39% আমাৰ এৰিয়া কভাৰ কৰিছে। এৰিয়াৰ ফালৰ পৰা ইণ্ডিয়াৰ ভিতৰত অসমৰ ৰেংক 16 নম্বৰ হয়। 16 নম্বৰ ডাঙৰ ষ্টেট হয়। আৰু সবাতোকৈ ডাঙৰ তোমাৰ আটাইতকৈ ডাঙৰ ষ্টেট কোনখন হয় সেইখন হ'ল তোমাৰ ৰাজস্থান। ৰাজস্থান সকলোতকৈ ডাঙৰ তোমাৰ ষ্টেট হয়। আৰু অসমৰ ৰেংক হ'ল 16। আৰু অসমে তোমাৰ দুখন নেইবাৰিং কাউণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। ওপৰত হৈছে তোমাৰ ভূটান আৰু বাংলাদেশৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে। নৰ্থত তোমাৰ ভূটানৰ লগত আৰু এইফালে তোমাৰ ৱেষ্টৰ ফালে তোমাৰ বাংলাদেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। দুখন নেইবাৰিং কাউণ্ট্ৰিৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। আমাৰ নৰ্থ ইষ্টখন মুঠ 8খন ষ্টেটেৰে গঠিত। আৰু এই 8খন ষ্টেটৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ষ্টেট হৈছে তোমাৰ অৰুণাচল প্ৰদেশ। আৰু এই অৰুণাচল প্ৰদেশখন অসমৰ নৰ্থত অৱস্থিত। এইখন হ'ল তোমাৰ অৰুণাচল প্ৰদেশ, এইটো নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, এইখন তোমাৰ ছিকিম আৰু অসম। এই 7খন ভনীৰে তোমাৰ নৰ্থ ইষ্টখন গঠন কৰা হৈছে। এই 7খন ভনীৰ লগত এটা তোমাৰ ব্ৰাদাৰ আছে, সেইটো হ'ল ছিকিম। এই 7 ভনীৰ আৰু এটা ব্ৰাদাৰ, এই 8খন ৰাজ্য মিলি কিনে এই নৰ্থ ইষ্টখন গঠন হৈছে। এই 8খন নৰ্থ ইষ্টৰ ষ্টেটৰ ভিতৰত অসমে কেৱল ছিকিমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই, বাকী গোটেইকেইখন তোমাৰ ৰাজ্যৰ লগতে অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এইটো মনত ৰাখিবা দেই, ছিকিমৰ লগত কোনো ধৰণৰ বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই অসমে। আমি নৰ্থ, চাউথ, ইষ্ট, ৱেষ্টত কি আছে এইখিনি আমি জানিব লাগিব। এইখিনি ডাইৰেকশ্যন তোমালোকেতো জানা চাগে, ওপৰটো নৰ্থ, তলত চাউথ, এইটো ইষ্ট আৰু এইটো ৱেষ্ট। অসমৰ নৰ্থত আছে তোমাৰ ভূটান আৰু অৰুণাচল প্ৰদেশ। এইখিনি তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি থৈ যাবা, বহুত ইম্পৰ্টেণ্ট কথা কৈ আছো। নৰ্থত আছে ভূটান আৰু অৰুণাচল প্ৰদেশ। ইষ্টত আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ইষ্টত আছে। চাউথত আছে মিজোৰাম আৰু মেঘালয়। আৰু ৱেষ্টত আছে ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু বাংলাদেশ। এইখিনি তোমালোকে নোট ডাউন কৰি থৈ যাবা। নৰ্থত আছে ভূটান আৰু অৰুণাচল প্ৰদেশ। ইষ্টত আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। চাউথত আছে মিজোৰাম আৰু মেঘালয়। আৰু এই ৱেষ্ট পাৰ্টটোত আছে ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু বাংলাদেশ। অকণমান আগতে মই তোমালোকক ক'লো যে অসমে মুঠ 8খন তোমাৰ ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। 8 ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এই 8 ষ্টেটৰ ভিতৰত ছিকিমটো তোমাৰ নৰ্থ ইষ্টৰ তোমাৰ ষ্টেট হয়, কিন্তু ছিকিমৰ লগত কোনো ধৰণৰ বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই। তাৰ বিপৰীতে অসমে এই ৱেষ্ট বেংগলৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। ৱেষ্ট বেংগল কিন্তু অসমৰ নৰ্থ ইষ্টৰ পাৰ্ট নহয়, এইটো মনত ৰাখিবা। অসমে ৱেষ্ট বেংগলৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এই নৰ্থ ইষ্টৰ ষ্টেটসমূহ আমি কেনেকৈ মনত ৰাখিব পাৰিম? অৰুণাচল, নাগালেণ্ড, এই তুমি নাগ বুলি মনত ৰাখিবা। নাগালেণ্ড, মণিপুৰ, মণি পিন্ধে, নাকত মণি পিন্ধে। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, ছিকিম। এই নৰ্থ ইষ্টৰ ষ্টেটৰ ভিতৰত সবাতোকৈ ডাঙৰ তোমাৰ লাৰ্জেষ্ট ষ্টেট হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ তোমাৰ হায়েষ্ট লাৰ্জেষ্ট ষ্টেট হয়। তাৰপিছত 2nd নম্বৰত আছে অসম, 3rdত আছে মেঘালয়, 4th আছে মণিপুৰ, 5th আছে মিজোৰাম, 6th আছে তোমাৰ নাগালেণ্ড, 7th আছে ত্ৰিপুৰা আৰু সকলোতকৈ সৰু ষ্টেট হৈছে ছিকিম।
ছিকিম সকলোতকৈ সৰু আৰু অৰুণাচল প্ৰদেশ সকলোতকৈ ডাঙৰ হয় আৰু অসমখন তোমাৰ 2 নম্বৰ আৰু পপুলেশ্যন ৱাইজ লাৰ্জেষ্ট তোমাৰ ষ্টেট হৈছে অসম সেকেন্ড হৈছে ত্ৰিপুৰা থাৰ্ড হৈছে মেঘালয় ফৰ্থ হৈছে মণিপুৰ ফিফথ হৈছে নাগালেণ্ড ছিক্স হৈছে অৰুণাচল প্ৰদেশ 7 হৈছে মিজোৰাম 8 হৈছে ছিকিম এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এবাৰ মই এটা এক্সাম দিবলৈ যাওঁতে এইটো কুৱেশ্যন আহিছিলে লাৰ্জেষ্ট তোমাৰ পপুলেশ্যন ক'ত আছে সেইটো হ'ল অসমত আৰু সেকেন্ড আছে তোমাৰ ত্ৰিপুৰাত ত্ৰিপুৰা সৰু হ'লেও ইয়াত তোমাৰ পপুলেশ্যন বহুত বেছি জনবসতি থকা তোমাৰ ৰাজ্য হয় অসমে নৰ্থ ইষ্টৰ নেইবাৰিং ষ্টেটৰ ভিতৰত মেঘালয়ৰ লগত হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে মেঘালয়ৰ লগত 885 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে তাৰ পিছত অসমে অৰুণাচল প্ৰদেশৰ লগত সেকেন্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেইটো হ'ল তোমাৰ 804 কিলোমিটাৰ আৰু থাৰ্ডত তোমাৰ নাগালেণ্ডৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে নাগালেণ্ডৰ লগত 512 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে নাগালেণ্ডৰ পিছত মণিপুৰৰ লগত 204 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে তাৰ পিছত মিজোৰামৰ লগত 165 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ৱেষ্ট বেংগলৰ লগত অসমে 127 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু ত্ৰিপুৰাৰ লগত সকলোতকৈ কম বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ত্ৰিপুৰাৰ লগত 46 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এতিয়া তাতো আমি কি গম পালো অসমে তোমাৰ হাইয়েষ্ট বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰিছে মেঘালয়ৰ লগত আৰু মেঘালয়ৰ লগত 884 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু আটাইতকৈ কম বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰিছে সেইটো হ'ল তোমাৰ ত্ৰিপুৰা 46 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এইবিলাক তোমাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালকে মনত ৰাখিবা গোটেইখিনি মই ডাটা আসাম ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ পৰা লৈছো এই গোটেইখিনি আসামৰ ৱেবছাইটৰ তোমাৰ জেনুইন ডাটা হয় তোমালোকে ধুনীয়াকৈ ট্ৰাষ্ট কৰিব পাৰা ইয়াৰ আগৰ ক্লাছত মই যেতিয়া জিঅগ্ৰাফি তোমালোকক পঢ়াইছিলো তেতিয়া মই তোমালোকক কৈছিলো যেতিয়া জিঅগ্ৰাফি পঢ়া সদায় মেপখন নিজৰ হাতেৰে ড্ৰ কৰিবলৈ চেষ্টা কৰিবা আৰু ড্ৰ কৰি কিনে তোমালোকে এই ডিস্ট্ৰিক্টবোৰ নিজে হাতেৰে লিখিবা তেতিয়া ধুনীয়াকৈ মাইণ্ডত বহি যাব আৰু যেতিয়া অসমৰ মেপখন তোমালোকে ড্ৰ কৰিবা অসমৰ মেপখন ড্ৰ কৰাৰ পিছত এই মেপখনক তোমালোকে 4টা ভাগত ডিভাইড কৰিবা এই 4টা ভাগত ডিভাইড কৰি কিনে এইটো পাৰ্টত কি তোমাৰ ডিস্ট্ৰিক্ট আহিছে এইটো পাৰ্টত কি ডিস্ট্ৰিক্ট আহিছে এইটোত কি ডিস্ট্ৰিক্ট আহিছে এই গোটেইখিনি তোমালোকে বহাবা অসমৰ মেপখনক যেতিয়া আমি 4টা ভাগত ডিভাইড কৰিম এইটো পাৰ্টত কি আছে এইটো পাৰ্টত আছে তোমাৰ শোণিতপুৰ তাৰ পিছত আছে তোমাৰ লখিমপুৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ গোলাঘাট কাৰ্বি আংলং আগতে কাৰ্বি আংলং এখনেই আছিল এতিয়া কাৰ্বি আংলং তোমাৰ দুটা ভাগত ভাগ কৰিছে এটা হ'ল তোমাৰ ইষ্ট কাৰ্বি আংলং এটা হ'ল তোমাৰ ৱেষ্ট কাৰ্বি আংলং এই ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ মাজত আছে তোমাৰ হোজাই টানাটানি কৰি আছে আৰু ইয়াতে হোজাই আৰু এইখিনি হ'ল তোমাৰ বৰাক ভেলী তোমাৰ 3খন ডিস্ট্ৰিক্টৰে তোমাৰ গঠিত হৈছে এটা হ'ল তোমাৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি অকমান আগতে যে মই তোমালোকক ক'লো যে অসমে দুখন তোমাৰ নেইবাৰিং কাউন্ট্ৰীৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে নৰ্থত তোমাৰ ভূটান আৰু এইফালে তোমাৰ বাংলাদেশ এই বাংলাদেশৰ লগত তোমাৰ আৰু ভূটানৰ লগত এই দুখন কাউন্ট্ৰীৰ লগত অসমে তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বাংলাদেশৰ লগত কোনখন ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে বাংলাদেশৰ লগত 4খন ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰিছে এখন হ'ল তোমাৰ ধুবুৰী এই ধুবুৰীৰ কাষতে তোমাৰ সাউথ চালমাৰা এখন তোমাৰ মেপখন তোমাৰ লেটেষ্ট মেপ নহয় কিন্তু তোমাৰ এই ধুবুৰীৰ কাষতে সাউথ চালমাৰা হয় এই ধুবুৰী সাউথ চালমাৰা কাছাৰ আৰু কৰিমগঞ্জ এই 4খন ডিস্ট্ৰিক্টৰ লগত এই বাংলাদেশে বৰ্ডাৰ শ্বেয়াৰ কৰিছে কেতিয়াবা তোমালোকৰ এক্সামত আহে যে বাংলাদেশে কোন ষ্টেটৰ লগত কোন ডিস্ট্ৰিক্টৰ লগত তোমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে বাংলাদেশে এই 4খন তোমাৰ ডিস্ট্ৰিক্টৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে এখন হ'ল তোমাৰ ধুবুৰী সাউথ চালমাৰা কাছাৰ আৰু কৰিমগঞ্জ টোটেল তোমাৰ 267.5 কিলোমিটাৰ বৰ্ডাৰ তোমাৰ শ্বেয়াৰ কৰিছে বাংলাদেশে আৰু ভূটানে 4খন তোমাৰ ডিস্ট্ৰিক্টৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেই 4খন কি ডিস্ট্ৰিক্ট হয় নৰ্থত তোমাৰ ভূটান আছে উদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ এই 4খন তোমাৰ ডিস্ট্ৰিক্টৰ লগত ভূটানে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ভূটানে টোটেল কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰিছে 265.8 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আমি গম পালো যে অসমে কিমান তোমাৰ বৰ্ডাৰিং কাউন্ট্ৰীৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে
267.5 কিলোমিটাৰ বাংলাদেশৰ লগত আৰু 265.8 কিলোমিটাৰ ভূটানৰ লগত। অৰ্থাৎ 8 5 13 13 3 হাত থাকিল 1 8 5 12 1 13 13 3 হাত থাকিল 1 6 12 13 থাকিল 1 2 2 4 5 অৰ্থাৎ তোমাৰ 533.3 কিলোমিটাৰ ফৰেন কাউন্ট্ৰিৰ লগত আমাৰ অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। তোমালোকে বাৰু জানানে এই ছিকিমখন নৰ্থ ইষ্টৰ পাৰ্ট কেতিয়া হয়? 2002 চনৰ পৰা ছিকিমখন এই নৰ্থ ইষ্টৰ পাৰ্ট হয়। তাৰ আগলৈকে কিন্তু ছিকিমখন তোমাৰ নৰ্থ ইষ্টৰ ষ্টেট হিচাপত ইনক্লুড নাছিলে। ভিডিঅ'টো বৰ বেছি লং হৈ যাব নেকি? অসমৰ নৰ্থ ইষ্টৰ ষ্টেটসমূহৰ লগত আমাৰ ডিষ্ট্ৰিক্টসমূহে কি তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এই গোটেইখিনি তোমালোকক ধুনীয়াকৈ বুজাই দিব পাৰি। অকমান আগতে যে ক'লো অৰুণাচল প্ৰদেশখন এই নৰ্থত আৰু এই ইষ্ট পাৰ্টত অৰুণাচলখন তোমাৰ আগুৰি আছে। আৰু এই অৰুণাচল প্ৰদেশখন তোমাৰ নৰ্থ ইষ্টৰ ভিতৰত লাৰ্জেষ্ট তোমাৰ ষ্টেট হয়। এই অৰুণাচল প্ৰদেশখন অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে? এখন হ'ল তোমাৰ ওদালগুৰি, শোণিতপুৰ। এই শোণিতপুৰৰ এইখিনিতে তোমাৰ বিশ্বনাথ চাৰিআলি। নতুন তোমাৰ মেপখনত এই বিশ্বনাথ চাৰিআলিটো ইনক্লুড হৈ আছে, এইখন মেপত তোমাৰ ইনক্লুড হোৱা নাই, কিন্তু ইয়াতে আছে। লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ এই 8খন তোমাৰ ডিষ্ট্ৰিক্টৰ লগত অৰুণাচল প্ৰদেশে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এইখিনিত আছে তোমাৰ অৰুণাচল প্ৰদেশ, এইখিনিত অৰুণাচল প্ৰদেশ ইয়ালৈকে আছে। তাৰপিছত আমাৰ অৰুণাচলৰ পিছত কি আছিলে? নাগালেণ্ড, নাগালেণ্ডৰ পিছত আছিলে মণিপুৰ, নাকত মণি পিন্ধে, প্ৰথমতে হ'ব তোমাৰ নাগালেণ্ড। এই নাগালেণ্ডৰ লগত কি তোমাৰ ডিষ্ট্ৰিক্ট অসমৰ তোমাৰ কানেক্ট হৈ আছে? এখন হ'ল তোমাৰ এই চৰাইদেউলৈকে তোমাৰ অৰুণাচল প্ৰদেশলৈকে আছে চৰাইদেউ। তাৰপিছত আছে তোমাৰ শিৱসাগৰ, গোলাঘাট, কাৰ্বি আংলং, এইটো ইষ্ট কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাছাও, এইখিনিতে তোমাৰ যোৰহাটখন আছে। অৰ্থাৎ তোমাৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাছাও এই 6খন তোমাৰ ডিষ্ট্ৰিক্ট নাগালেণ্ডৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এইখিনিত তোমাৰ অৰুণাচল প্ৰদেশ আহি গ'ল চৰাইদেউলৈকে। চৰাইদেউ এই অৰুণাচলৰ পিছত হ'ল নাগালেণ্ড, নাগালেণ্ড আছে তোমাৰ ডিমা হাছাওলৈকে। এই ডিমা হাছাও নাগালেণ্ডৰ পিছত আছে তোমাৰ মণিপুৰ, মণিপুৰৰ লগত এই দুখন তোমাৰ ডিষ্ট্ৰিক্টে তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এখন হ'ল ডিমা হাছাও, এখন হ'ল কাছাৰ। কাছাৰ আৰু ডিমা হাছাও দুখন তোমাৰ ডিষ্ট্ৰিক্ট। অৰুণাচল হ'ল, নাগালেণ্ড হ'ল, মণিপুৰ হ'ল, এতিয়া হ'ল মিজোৰাম। এই মিজোৰাম তোমাৰ এইখিনি জেগাত মিজোৰাম আছে। মিজোৰামৰ লগত এই 3খন তোমাৰ ডিষ্ট্ৰিক্টে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এখন হ'ল তোমাৰ কাছাৰ, এখন হাইলাকান্দি, এখন কৰিমগঞ্জ। তোমাৰ ৰাইট হেণ্ডখন হ'ল তোমাৰ হাইলাকান্দি আৰু এই তলৰ এইটো পাৰ্টটোত হ'ল তোমাৰ কৰিমগঞ্জ। এই 3খন তোমাৰ ডিষ্ট্ৰিক্ট তোমাৰ শ্বেয়াৰ কৰিছে মিজোৰামৰ লগত। ত্ৰিপুৰাৰ লগত অনলি 1 ডিষ্ট্ৰিক্ট তোমাৰ শ্বেয়াৰ হৈছে, সেইখন হ'ল তোমাৰ কৰিমগঞ্জ। কৰিমগঞ্জৰ লগত তোমাৰ ত্ৰিপুৰাই বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এইখিনি জেগাতো তোমাৰ ৱেষ্ট বেংগল আছে আৰু এই ৱেষ্ট বেংগলে ধুবুৰী আৰু কোকৰাঝাৰৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। ৱেষ্ট বেংগলে ধুবুৰী আৰু কোকৰাঝাৰৰ লগত এই দুখন ডিষ্ট্ৰিক্টৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। আৰু মেঘালয়ৰ লগত অসমৰ কোনখন ডিষ্ট্ৰিক্ট তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে? এইখিনি হ'ল তোমাৰ চাউথ চালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ', মৰিগাঁও, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ এই 8খন তোমাৰ ডিষ্ট্ৰিক্টে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এতিয়া এটা কথা আমি কি গম পালো? অসমৰ গোটেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগত হাইয়েষ্ট তোমাৰ ডিষ্ট্ৰিক্টে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে 8খন। আৰু আটাইতকৈ কম তোমাৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ কৰিছে ত্ৰিপুৰাৰ লগত। অকল কৰিমগঞ্জ ত্ৰিপুৰাৰ লগত তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এইবিলাক পইণ্ট কিন্তু মনত ৰাখিবা দেই, এইবিলাক কুৱেশ্যনে আহে। আৰু অসমৰ গোটেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট আৰু লাৰ্জেষ্ট তোমাৰ ডিষ্ট্ৰিক্ট হৈছে কাৰ্বি আংলং, তাৰপিছত ডিমা হাছাও আৰু 3rd নম্বৰ হৈছে তোমাৰ তিনচুকীয়া। এইখন তোমাৰ টপ ডিষ্ট্ৰিক্ট হয়। টপ ডিষ্ট্ৰিক্টখন ক'লো তোমাৰ কাৰ্বি আংলং, ডিমা হাছাও আৰু তিনচুকীয়া। আটাইতকৈ তোমাৰ সৰু অৰ্থাৎ স্মলেষ্ট তোমাৰ ডিষ্ট্ৰিক্ট হৈছে চাউথ চালমাৰা। এইখিনি তোমাৰ চাউথ চালমাৰা আছে। তাৰপিছত কামৰূপ মেট্ৰ' আৰু বজালী। এটা তোমালোকক কুইক ৰিভিজন দি আছো
যে অসমৰ মুঠ মাটিকালি হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ আৰু ইণ্ডিয়াৰ জিঅগ্ৰাফিকেল এৰিয়াৰ ভিতৰত 2.39% এৰিয়া কভাৰ কৰিছে অসমে আৰু অসমৰ ৰেংক হৈছে এৰিয়া ৱাইজ ইণ্ডিয়াৰ ভিতৰত 16 নম্বৰ আৰু আটাইতকৈ লাৰ্জেষ্ট তোমাৰ ষ্টেট কোনখন হৈছে সেইখন হ'ল তোমাৰ ৰাজস্থান আৰু নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট তোমাৰ ষ্টেট হৈছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশখন অসমৰ তোমাৰ এই নৰ্থত অৱস্থিত আৰু সেকেন্ড লাৰ্জেষ্ট হৈছে তোমাৰ অসম থাৰ্ড হৈছে মেঘালয় আৰু আটাইতকৈ সৰু হৈছে তোমাৰ ছিকিম আৰু পপুলেশ্যন ৱাইজ অসমৰ ৰেংক হৈছে তোমাৰ টপ আৰু সেকেন্ড হৈছে ত্ৰিপুৰা আৰু আটাইতকৈ পপুলেশ্যন ক'ত আছে ছিকিমত আছে অৰ্থাৎ আমি কি গম পালো এৰিয়া ৱাইজ সৰু আটাইতকৈ সৰু হৈছে তোমাৰ ছিকিম আৰু পপুলেশ্যন ৱাইজ আটাইতকৈ সৰু হৈছে তোমাৰ ছিকিম আৰু অসমে তোমাৰ মেঘালয়ৰ লগত হাউইজ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু আটাইতকৈ কম বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ত্ৰিপুৰাৰ লগত অনলি তোমাৰ 46 কিলোমিটাৰ তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু মেঘালয়ৰ লগত কৰিছে 885 কিলোমিটাৰ অকমান মই স্পীডত কৈছো দেই আমি দুখন নেইবাৰিং কাউন্ট্ৰীৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে নৰ্থত ভূটান আৰু ভূটানৰ লগত এই চাৰিখন ডিষ্ট্ৰিক্টে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এখন হ'ল ওদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ বাংলাদেশৰ লগত অসমে ধুবৰী সাউথ সালমাৰা কাছাৰ আৰু কৰিমগঞ্জ এই চাৰিখন ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ছিকিমৰ লগত অসমে কোনো ধৰণৰ বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই কিন্তু ছিকিমখন নৰ্থ ইষ্টৰ ষ্টেট হয় অসমে কিন্তু তাৰ ঠাইত ৱেষ্ট বেংগলৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু ৱেষ্ট বেংগলখন কিন্তু নৰ্থ ইষ্টৰ পাৰ্ট নহয় বাংলাদেশে ৱেষ্ট বেংগলৰ লগত হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু অৰুণাচল প্ৰদেশে তিনচুকীয়াৰ লগত হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু মিজোৰামে এই কৰিমগঞ্জৰ লগত তোমাৰ হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এইবিলাক তোমাৰ মোষ্ট ইম্পৰ্টেন্ট পইণ্ট হয় গোটেইবোৰ নোট ডাউন কৰি থৈ যাবা আৰু যেতিয়া দেশখন স্বাধীন হৈছিলে সেই দেশ স্বাধীন হোৱাৰ সময়ত অসমৰ মুঠ তোমাৰ ডিষ্ট্ৰিক্ট আছিলে 13খন এতিয়া বৰ্তমান আমাৰ অসমৰ ডিষ্ট্ৰিক্ট আছে 35খন 2025 চনৰ আজি ছেপ্টেম্বৰ মাহত মই এই ভিডিঅটো ৰেকৰ্ড কৰিছো এতিয়ালৈকে আমাৰ অসমৰ মুঠ তোমাৰ ডিষ্ট্ৰিক্ট আছে 35খন অকমান আগতে যে মই এটা পইণ্ট তোমালোকক ক'লো যে ইণ্ডিয়াৰ ভিতৰত ৱেষ্ট বেংগলৰ লগত বাংলাদেশে হাইয়েষ্ট তোমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এইটো পইণ্ট কিন্তু মোষ্ট ইম্পৰ্টেন্ট পইণ্ট হয় ৱেষ্ট বেংগলৰ লগত তোমাৰ হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কিন্তু এই গোটেই নৰ্থ ইষ্টৰ ভিতৰত বাংলাদেশে ত্ৰিপুৰাৰ লগত হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এইটো পইণ্ট মনত ৰাখিবা নৰ্থ ইষ্টৰ ভিতৰত তোমাৰ ত্ৰিপুৰাৰ লগত হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু ইণ্ডিয়াৰ ভিতৰত তোমাৰ ৱেষ্ট বেংগলৰ লগত তোমাৰ হাইয়েষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বাংলাদেশে আসাম জিঅগ্ৰাফিৰ এই ক্লাছটো ইয়াতে সমাপ্ত কৰিছো নেক্সট ক্লাছত আমি ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্ক ৱেটলেণ্ড এই গোটেইসমূহ আমি আলোচনা কৰিম আৰু মোৰ চেনেলটো যদি তোমালোকে চাই ভাল পাইছা আৰু ভিডিঅ'সমূহ যদি চাই ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ চেনেলটো তোমাৰ শ্বেয়াৰ কৰি দিবা আজিলৈকে থৈছো